Hello everyone, today I am going to discuss about evidences of evolution. Evolutionৰ সাক্ষ্যসমূহ জৈৱ বিৱৰ্তনৰ সাক্ষ্যসমূহ আমি আজি আলোচনা কৰিবলৈ ওলাইছো। গতিকে তোমালোকে মন দিবা। ইভলিউশন এদিনতে হোৱা প্ৰসেস নহয়। ইভলিউশন বহুত দিন আগৰ পৰা হৈছে, লাহে লাহে হৈছে, অলপকৈ হৈছে, হৈ পেলাই আজি আমি দেখা পৃথিৱীখনৰ সৃষ্টি হৈছে। আৰু ইভলিউশন যে হৈছিলে তাৰ ওপৰত বিভিন্ন জীৱই সাক্ষ্য বহন কৰিছে। বিভিন্ন ধৰণৰ স্কেলিটন পোৱা গৈছে, বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ এভিডেন্স পোৱা গৈছে, সাক্ষ্য পোৱা গৈছে, যাৰ দ্বাৰা প্ৰমাণিত হৈছে যে ইভলিউশনটো হৈছে, পৃথিৱীৰ ইভলিউশন হৈছে। ইভলিউশন হৈ আজি দেখা আমি জীৱসমূহৰ সৃষ্টি হৈছে বা পৃথিৱীখনৰ সৃষ্টি হৈছে। ইয়াৰ বিভিন্ন সাক্ষ্য আছে। কিছুমান জীৱ পোৱা গৈছে, জীৱ নহয়, স্কেলিটন পোৱা গৈছে, মৃত দেহটোতো পোৱা যোৱা নাই, কিছুমান স্কেলিটন এনেকৈ পোৱা গৈছে। সেইবিলাক চাইছে চাইণ্টিষ্টবিলাকে, চাই পেলাই সেইবিলাক ৰিচাৰ্চ কৰিছে, কৰি পেলাই গম পাইছে যে জীৱৰ পৃথিৱীখনৰ কি হৈছে, ইভলিউশন হৈছে, অৰ্গেনিক ইভলিউশন হৈছে, জৈৱ বিৱৰ্তন হৈছে। সেই বিষয়ে সাক্ষ্যসমূহ পাইছে। গতিকে এই সাক্ষ্য কেনেকুৱা ধৰণৰ সাক্ষ্যসমূহ পাইছে সেইবিলাক আমি অকণমান আজি আলোচনা কৰিম। কি কি সাক্ষ্যনো পাইছিলে, কেনেকুৱা ধৰণৰ এভিডেন্স পোৱা গৈছে যে পৃথিৱীখনৰ বিৱৰ্তন হৈছে বা জৈৱ অৰ্গেনিক ইভলিউশন হৈছে। সেই অৰ্গেনিক ইভলিউশনৰ ওপৰত যিবিলাক সাক্ষ্য পাইছে, সেই সাক্ষ্যবিলাকৰ ওপৰত কেনেকুৱা ধৰণৰ সাক্ষ্য ওলাইছে সেইবিলাকৰ ওপৰত আজি আমি ভালদৰে ডিছকাছ কৰিম। প্ৰথমতে আমি চাম মৰ্ফলজিকেল এভিডেন্সেছ। মৰ্ফলজিকেল এভিডেন্স বুলি ক'লে মানে ষ্ট্ৰাকচাৰেল যিবিলাক এভিডেন্স, ষ্ট্ৰাকচাৰেল কিছুমান ষ্ট্ৰাকচাৰ পোৱা গৈছিলে, জীৱসমূহৰ ষ্ট্ৰাকচাৰ পোৱা গৈছিলে। সেই ষ্ট্ৰাকচাৰবিলাকৰ সেই ষ্ট্ৰাকচাৰবিলাকে কেনেকুৱা ধৰণৰ সাক্ষ্য বহন কৰিছিলে সেই বিষয়ে আলোচনা কৰিম। কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ বুলি ক'লে কিছুমান এনেকুৱা ধৰণৰ জীৱ পোৱা গৈছিলে যিবিলাকৰ কি থাকে, তোমাৰ দেহটো ষ্ট্ৰাকচাৰটো ছেম থাকে, কিন্তু সিহঁতৰ কাম কাজবিলাক বেলেগ বেলেগ আছিল। আকৌ কিছুমানৰ কাম কাজবিলাক একে থাকে, কিন্তু সিহঁতৰ ষ্ট্ৰাকচাৰটো মানে ছেম থাকে, তেনেকুৱা ধৰণৰ। ডেট মিনছ বিভিন্ন ধৰণৰ আমি এভিডেন্স পাইছিলোঁ মৰ্ফলজিৰ ওপৰত। গতিকে সেইবিলাক আমি আলোচনা কৰিম এতিয়া। প্ৰথমতে আলোচনা কৰোঁ হোমোলগাছ অৰ্গেনৰ ওপৰত। হোমোলগাছ অৰ্গেনছ আৰ ষ্ট্ৰাকচাৰেলি চিমিলাৰ ডিউ টু দি কমন এনচেষ্ট্ৰি বাট মে হেভ ভেৰিড ফাংচনছ। হোমোলগাছ অৰ্গেন মানে কি হয়, ইহঁতৰ ষ্ট্ৰাকচাৰটো ছেম থাকে, চিমিলাৰ থাকে, কিন্তু সিহঁতৰ আৰু কি থাকে, ডিউ টু কমন এনচেষ্ট্ৰি। কিহৰ কাৰণে ষ্ট্ৰাকচাৰটো ছেম থাকে, ইহঁতৰ পূৰ্বপুৰুষটো যিহেতু একে থাকে, সেইকাৰণে ইহঁতৰ ষ্ট্ৰাকচাৰেলি দে আৰ চিমিলাৰ। হোমোলগাছ অৰ্গেন তাকে কোৱা হয়। কিন্তু বাট মে হেভ ভেৰিড ফাংচনছ, কিন্তু সিহঁতৰ ফাংচনবিলাক বেলেগ বেলেগ থাকে। হোমোলগাছ অৰ্গেন মানে কি হয়, সিহঁতৰ ষ্ট্ৰাকচাৰটো চিমিলাৰ থাকে, কাৰণ সিহঁতৰ পূৰ্বপুৰুষটো একে থাকিছিলে, আৰু কিন্তু সিহঁতৰ মাজৰ যিটো কাম, সিহঁতৰ যিটো ফাংচন, সেই ফাংচনটো কি হয়, ডিফাৰেণ্ট হয়। সেইটোৱে হৈছে হোমোলগাছ অৰ্গেন। এতিয়া আমি কিছুমান এক্সাম্পল আমি চাওঁ। উদাহৰণস্বৰূপে চৰাইৰ ডেউকা, ঘোঁৰা, ভেকুলী আদিৰ আগঠেং, তিমি মাছৰ আগফান, তাৰপিছত মানুহৰ হাত আদি সমসংস্থ অংগৰ উদাহৰণ হয় এইবিলাকৰ কি হয়, তোমাৰ অল দি ষ্ট্ৰাকচাৰ্ছ আৰ ডিছিমিলাৰ ইন লুক এণ্ড দি ফাংচনছ আৰ অলছ' কুৱাইট ডিফাৰেণ্ট। যদি তোমালোকে ষ্ট্ৰাকচাৰবিলাক চোৱা, তিমি মাছৰ আগফান, ভেকুলীৰ আগঠেং, দেখিলে তোমালোকৰ ষ্ট্ৰাকচাৰবিলাক যেতিয়া চাবা, সিহঁতৰ ষ্ট্ৰাকচাৰবিলাক তুমি ছেম দেখা নোপোৱা। দেখাত তুমি বাহিৰৰ পৰা একে দেখা নোপোৱা, বেলেগ বেলেগ টাইপৰ হ'ব। তাৰপিছত আৰু কি হয়, কিন্তু সিহঁতৰ যিটো তোমাৰ ফাংচন, সেই ফাংচনবিলাকো বেলেগ বেলেগ তুমি দেখা পাবা, আৰু সিহঁতৰ যিটো ষ্ট্ৰাকচাৰ, তুমি সেই ষ্ট্ৰাকচাৰটো অকণমান বেলেগ বেলেগ দেখা পাবা। কিন্তু বাট অল দিছ ষ্ট্ৰাকচাৰ পজেছেছ অলম'ষ্ট ছেম নাম্বাৰ অফ ব'নছ, মাছলছ, নাৰ্ভছ এণ্ড ব্লাড ভেছেলছ এণ্ড দেয়াৰ মোড অফ ডেভেলপমেণ্ট আৰ অলম'ষ্ট চিমিলাৰ। কিন্তু যদি সিহঁতৰ ষ্ট্ৰাকচাৰটো তুমি ভিতৰৰ ফালৰ পৰা চোৱা, তেতিয়াহ'লে একে সংখ্যক ব'ন আছে, হাড় আছে, মাছলছ আছে, নাৰ্ভছ আছে, ব্লাড ভেছেলছ আছে। বাকী ইণ্টাৰনেল যিখিনি তোমাৰ যিটো ষ্ট্ৰাকচাৰ, সেই ষ্ট্ৰাকচাৰটো একে পাবা। আৰু সিহঁতৰ ডেভেলপমেণ্টটো অলম'ষ্ট কি থাকে, চিমিলাৰ থাকে। তোমালোকে নিশ্চয় বুজি পাইছা হোমোলগাছ অৰ্গেন মানে কি হয়। মই আকৌ ৰিপিট কৰি দিছোঁ। হোমোলগাছ অৰ্গেন মানে হ'ল ইহঁতৰ এনচেষ্ট্ৰি, পূৰ্বপুৰুষ একে থাকে, ষ্ট্ৰাকচাৰ ছেম থাকে, কিন্তু ইহঁতৰ ফাংচনছবিলাক কি হয়, ডিফাৰেণ্ট হয়। অলৰেডি মই উদাহৰণকেইটা মই দিয়ে দিলোঁ, সেইমতে তোমালোকে চোৱা। ফ্লিপাৰ্ছ অফ হুইলছ, তাৰমানে কি, তিমি মাছৰ যি আগফানখন, উইংছ অফ বেটছ, বাদুলিৰ ডেউকা, ফ'ৰ লিম্বছ অফ হৰ্চ, ঘোঁৰাৰ আগঠেং,
তাৰপিছত দি হেণ্ডছ অফ হিউমেন বিংছ আৰু মানুহৰ হাত এইবিলাকৰ কি হয় তোমাৰ ষ্ট্ৰাকচাৰটো তোমাৰ দেখাত তোমাৰ বেলেগ বেলেগ হয় কিন্তু ইহঁতৰ যিটো ইণ্টাৰনেল ষ্ট্ৰাকচাৰ সেই ইণ্টাৰনেল ষ্ট্ৰাকচাৰটো একে থাকে ইহঁতৰ এনচেষ্ট্ৰি একে আছিলে আৰু কিন্তু ইহঁতৰ ফাংচনছবিলাক কি হয় ডিফাৰেণ্ট হয় গতিকে এইখিনি তোমালোকে বুজি পাইছা আৰু কিছুমান আছে হোমোলগাছ প্লান্ট কিছুমানৰ এক্সাম্পল আছে গতিকে এইবিলাকৰ ওপৰত তোমালোকৰ প্ৰেক্টিকেলো আছে এইটো বছৰত পাবা তোমালোকে প্ৰেক্টিকেল কৰিব পাবা হোমোলগাছ আৰু এনালগাছ অৰ্গানৰ ওপৰত সেইকাৰণে মই বেছি গুৰুত্ব দি তোমালোকৰ কথাখিনি কৈছোঁ তোমালোকে নিশ্চয় বুজিও পাইছা গতিকে হোমোলগাছ প্লান্টৰ এটা মই উদাহৰণ মই ইয়াতে মেনশ্যন কৰিছোঁ এটা দিছোঁ অক্সিলাৰী বাডছ gets modified as thorns, bougainvillea and tendrils cucurbita are homologous structures. cucurbita মানে হ'ল ৰঙালাও আৰু বৌগানভেলিয়াটো তোমালোকৰ এইটো ফুল টাইপৰ আমি কাগজ ফুল বুলি কওঁ গতিকে সেই ফুলটোৰ যিবিলাক তোমাৰ কি আছে অক্সিলাৰী বাডছ আছে অক্সিলাৰী বাডছ কাৰ অক্সিলাৰী বাডছ বৌগানভেলিয়া আৰু কুকুৰবিটাৰ অক্সিলাৰী বাডছকেইটা কলৈকে পৰিৱৰ্তন হয় কলৈকে মডিফাইড হয় থ্ৰনছলৈ মডিফাইড হয় বৌগানভেলিয়াৰ ক্ষেত্ৰত ডেট মিনছ কাইটলৈ ৰূপান্তৰিত হয় বৌগানভেলিয়াৰ ক্ষেত্ৰত অক্সিলাৰী বাডছটো কাইটলৈ ৰূপান্তৰিত হয় বৌগানভেলিয়াৰ ক্ষেত্ৰত আৰু টেণ্ড্ৰাইলছলৈ ৰূপান্তৰিত হয় কুকুৰবিটা ৰঙালাওৰ আগৰ ক্ষেত্ৰত দেখিছা ইহঁতৰ কি হয় ষ্ট্ৰাকচাৰটো তোমাৰ কি বুলি কৈছে ইয়াতে হোমোলগাছ মানে ইহঁতৰ ষ্ট্ৰাকচাৰটো ছেম বুলি কৈছে কিন্তু ইহঁতৰ ফাংচনটো ডিফাৰেণ্ট তোমালোকে দেখিছা কাইট হৈ থাকে বৌগানভেলিয়াৰ গছৰ সেইটো কাইট হয় নিজৰ প্ৰটেকশ্যনৰ কাৰণে থাকে সেইটো কাইটো নিজৰ প্ৰটেকশ্যনৰ কাৰণে থাকে আৰু টেণ্ড্ৰাইলছ মানে হেৰি ৰঙালাওৰ আগৰ ক্ষেত্ৰত থাকে আৰু সেই আকৰ্ষটোৱে কি কৰে ঘূৰণীয়া টাইপৰ থাকে যে লেহুকা চুলিৰ নিচিনা থাকে সেইটোৱে বগাই যোৱাত সহায় কৰে গছডাল উঠি যোৱাত কোনো এডাল সেইটো আকৰ্ষটোৰ সহায়ত টেণ্ড্ৰাইলছৰ সহায়ত কি কৰে গছডাল বগাই যোৱাত সহায় হয় গতিকে ডেট মিনছ দুটাৰে কি হয় ফাংচনকেইটা বেলেগ বেলেগ আমি পাইছোঁ কিন্তু সিহঁতে দে আৰ ষ্ট্ৰাকচাৰেলি দে আৰ চিমিলাৰ চ' ডেট দিজ আৰ হোমোলগাছ অৰ্গেনছ these are the examples of plants. Now I am going to discuss about the analogous organs. In case of analogous organs, their structures are different but their functions are same. That means they perform similar functions but their basic structures and developmental origin is different. মানে কি হয় এনলগাছ অৰ্গেনৰ ক্ষেত্ৰত এনলগাছৰ অসমীয়াটো হ'ল সমবৃত্ত অংগ বৃত্ত মানে ডেট মিনছ ইহঁতৰ কামটো একে থাকে কিন্তু ইহঁতৰ যিটো ষ্ট্ৰাকচাৰটো ডিফাৰেণ্ট থাকে তাৰোপৰি ইহঁতৰ যিটো পূৰ্বপুৰুষ এনচেষ্ট্ৰি সেইটো কি থাকে ডিফাৰেণ্ট থাকে চ' দেয়াৰ ফাংচনছ আৰ চিমিলাৰ বাট দেয়াৰ ষ্ট্ৰাকচাৰ্ছ আৰ ডিফাৰেণ্ট এণ্ড দেয়াৰ এনচেষ্ট্ৰি আৰ ডিফাৰেণ্ট চ' ইয়াতে তোমালোকে কিছুমান এক্সাম্পল পাবা মই এতিয়া বৰ্তমান এক্সাম্পলকেইটা আলোচনা কৰিবলৈ গৈ আছোঁ চ' এক্সাম্পলছ অফ এনলগাছ অৰ্গেনছ ইন প্লাণ্টছ ইয়াতে মই যিটো প্ৰথম এক্সাম্পল দিছোঁ সেইটো হৈছে চুইট পটেটো এ মডিফাইড ৰুট এণ্ড পটেটো এ মডিফাইড ষ্টিম আৰ মিন ফৰ ষ্ট'ৰেজ চুইট পটেটো তোমালোকে খাইছা মিঠা আলু অসমীয়াত কয় মিঠা আলু বুলি গতিকে এইটো কি হয় এটা মডিফাইড ৰুট হয় আমি মডিফাইড ৰুট মডিফাইড ষ্টিম এইবিলাক আমি ক'ত পঢ়িছিলোঁ আমি ফাৰ্ষ্ট ইয়েৰত আমি অলৰেডি পঢ়ি আহিছোঁ গতিকে চুইট পটেটো এটা কি হয় মডিফাইড ৰুট হয় আৰু পটেটো এ মডিফাইড ষ্টিম আৰু পটেটো এটা কি হয় মডিফাইড ষ্টিম হয় কাণ্ড হয় গতিকে এই চুইট পটেটো আৰু পটেটোৰ যিটো ফাংচন সেই ফাংচনটো ছেম থাকে ডেট মিনছ ইহঁতে এটাই কাম কৰে ইহঁতে ফুড ষ্ট'ৰেজ কৰি ৰাখে ইহঁতৰ ফাংচনটো হ'ল ফুড ষ্ট'ৰেজ কৰি ৰাখা কিন্তু ইহঁতৰ যিটো ষ্ট্ৰাকচাৰ্ছ আৰ ডিফাৰেণ্ট চ' দিছ ইজ দি এক্সাম্পল অফ এনালগাছ অৰ্গেনছ ইন কেছ অফ প্লাণ্টছ নাও কামছ টু দি এক্সাম্পলছ অফ analogous organs in case of animals so মই ইয়াতে দিছোঁ wings of birds insects and bat all are used for flying গতিকে চৰাইৰ যি পাখি থাকে ইনজেক্টৰ যিটো পাখি থাকে বা বাদুলিৰ যিটো পাখি থাকে ইহঁতে কি কামত ব্যৱহাৰ কৰে উৰিবলৈ ব্যৱহাৰ কৰে ডেট মিনছ দেয়াৰ ফাংচনছ আৰ চিমিলাৰ ইহঁতে একে কামত ব্যৱহাৰ কৰে কিন্তু সিহঁতৰ যদি আমি ষ্ট্ৰাকচাৰটো চাবলৈ যাওঁ দেয়াৰ ষ্ট্ৰাকচাৰ্ছ আৰ ডিফাৰেণ্ট চ' দিজ আৰ দি এক্সাম্পলছ অফ এনালগাছ অৰ্গেনছ অফ প্লাণ্টছ এণ্ড এনিমেলছ নাও আই এম গোয়িং টু ডিছকাছ এবাউট the evidences from connecting links
কানেক্টিং লিংকছনো কি হয় সেইটো বিষয়ে আমি এতিয়া অকণমান বুজি লওঁ আহা। কানেক্টিং লিংকছ মানে কি হয় আৰু কানেক্টিং লিংকছে কি দিয়ে বুলি কৈছে, কিছুমান সাক্ষ্য দিয়ে বুলি কৈছে। কিছুমান সাক্ষ্য মানে কিছুমান প্ৰমাণ দিয়ে। কানেক্টিং লিংকছে কিছুমান ইভলিউশ্যনৰ প্ৰমাণ দি আহিছে। গতিকে কানেক্টিং লিংকছ মানে কি হয় সেইটো বিষয়ে আমি অকণমান জানি লওঁ আহা। The living animals which possesses characters of two different groups of animals are known as connecting links. যিবিলাক জীৱই দুটা বেলেগ ধৰণৰ জীৱৰ চৰিত্ৰ বহন কৰে তেনেকুৱা ধৰণৰ জীৱক কি বুলি কোৱা হয়, কানেক্টিং লিংক বুলি কোৱা হয়। তোমালোকে নিশ্চয় বুজি পাইছা। কানেক্টিং লিংক কাক কোৱা হয়, এটা যিটো জীৱই কি কৰে, দুটা বেলেগ ধৰণৰ জীৱৰ চৰিত্ৰ বহন কৰে তেনেকুৱা ধৰণৰ জীৱক বা সেই জীৱটোক কি বুলি কোৱা হয়, কানেক্টিং লিংক বুলি কোৱা হয়। গতিকে এই কানেক্টিং লিংকবিলাকৰ কি দিছে, বিৱৰ্তনৰ ইভলিউশ্যনৰ প্ৰমাণ দিছে। গতিকে আমি চাওঁ কেনেকুৱা ধৰণৰ কানেক্টিং লিংক আছিলে আগতে আৰু যিয়ে নেকি বিৱৰ্তনৰ প্ৰমাণ দি আহিছে বা দিছে। গতিকে প্ৰথমতে ইয়াতে এটা উদাহৰণ মই দিছোঁ, সেইটো হৈছে আৰ্কিঅপটেৰিক্স। তোমালোকে নাম নিশ্চয় শুনিছা, খুব ইম্পৰ্টেণ্ট হয়, এক্সামৰ কাৰণে আহি থাকে কেতিয়াবা। মানে কানেক্টিং লিংক আৰ্কিঅপটেৰিক্সক আৰ্কিঅপটেৰিক্স ইজ কল্ড, মানে কুৱেশ্যনটো এনেকৈ আহে, আৰ্কিঅপটেৰিক্স ইজ কনচিডাৰ্ড এজ কানেক্টিং লিংক বিটুইন ৰেপটাইলছ এণ্ড বাৰ্ডছ। মানে আৰ্কিঅপটেৰিক্সক কিয় ৰেপটাইলছ আৰু বাৰ্ডছৰ সৰীসৃপ প্ৰাণী আৰু চৰাইৰ মাজৰ যোগসূত্ৰ বুলি কোৱা হয়। এইটো কুৱেশ্যন প্ৰায় এক্সামত আহি থাকে। 2014 আহিছিলে, এনেকৈ আহি থাকে মাজে মাজে কুৱেশ্যনটো। গতিকে তোমালোকে মন দিবা, বুজি ল'বা। আৰ্কিঅপটেৰিক্স কিমান বছৰ আগতে, কিমান থাউজেণ্ড ইয়াৰ্ছ আগতে পোৱা গৈছিলে, কিমান থাউজেণ্ড আগতে আছিলে জানানে? আৰ্কিঅপটেৰিক্স 1.5 মিলিয়ন ইয়াৰ্ছ আগতে আৰ্কিঅপটেৰিক্স এইটো জীৱটো পোৱা গৈছিলে। আৰু কি হয় ইয়াতে খুব ডাঙৰ কথাটো হ'ল, ইয়াতে কি আছে, চৰাইৰো কিছুমান কেৰেক্টাৰ্ছ আছে আৰু ৰেপটাইলছ সৰীসৃপ প্ৰাণীৰো কিছুমান কেৰেক্টাৰ্ছ আৰ্কিঅপটেৰিক্সৰ দেহত পোৱা যায়। এতিয়া হ'ল কথাটো যে ৰেপটাইলৰ সৰীসৃপ প্ৰাণীৰ কেনেকুৱা ধৰণৰ চৰিত্ৰ ইহঁতৰ দেহত পোৱা যায়। ইহঁতৰ দেহত ইট পজেছ টিথ এণ্ড টেইল লাইক ডেট অফ ৰেপটাইল। ৰেপটাইলৰ নিচিনা ইহঁতৰ দেহত কি থাকে, টিথ থাকে বা টেইল থাকে। এণ্ড ইট অলছ' পজেছ এ বিক এণ্ড উইংছ। চৰাইৰ নিচিনা কি থাকে, ইহঁতৰ দেহত পাখি থাকে আৰু কি থাকে, এটা ঠোঁট থাকে। চৰাই যেনেকুৱা এটা ঠোঁট থাকে, ঠিক তেনেদৰে আৰ্কিঅপটেৰিক্সৰ দেহতো ঠোঁট পোৱা যায়। গতিকে সেইকাৰণে কি কোৱা হৈছে, আৰ্কিঅপটেৰিক্সক ৰেপটাইল আৰু চৰাইৰ মাজৰ যোগসূত্ৰ বুলি কোৱা হৈছে, কানেক্টিং লিংক বুলি কোৱা হৈছে। গতিকে আৰ্কিঅপটেৰিক্সৰ পৰা আমি এটা কথাত উপনীত হ'ব পাৰিছোঁ যে চৰাই আৰু ৰেপটাইলৰ যিটো এনচেষ্ট্ৰি আছিলে, পূৰ্বপুৰুষ আছিলে, সেইটো মাইট বি ছেম আছিলে। সেইকাৰণে তেনেকুৱা ধৰণৰ হৈছে চৰাই আৰু ৰেপটাইলৰ কেৰেক্টাৰ্ছটো আৰ্কিঅপটেৰিক্সত পোৱা গৈছে। There is another example of missing link, that is platypus. Platypus এটা মিচিং লিংকৰ অন্য এটা এক্সাম্পল হয়। ইহঁতক কি বুলি কোৱা হৈছে, ইহঁতক কোৱা হৈছে স্তন্যপায়ী প্ৰাণী আৰু সৰীসৃপ প্ৰাণীৰ মাজৰ যোগসূত্ৰ বুলি কোৱা হয়। কি কাৰণত কোৱা হয় সৰীসৃপ প্ৰাণী আৰু স্তন্যপায়ী প্ৰাণীৰ মাজৰ যোগসূত্ৰ বুলি ইহঁতক কিয় বুলি কোৱা হয়, কাৰণ ইহঁতে পোৱালি নজগায় যদিও ইহঁতে কণী দিয়ে, কণী দিলেও ইহঁতৰ পোৱালিবিলাকক স্তন্যপায়ী প্ৰাণীৰ নিচিনাকৈ গাখীৰ খুৱায়। তাৰ উপৰিও ইহঁতৰ যিটো কংকাল আছে, স্কেলিটন আছে, প্লেটিপাছৰ যিটো স্কেলিটন, সেই স্কেলিটনটো সৰীসৃপৰ স্কেলিটনৰ লগত একজেক্ট মানে মিলে, মানে সাদৃশ্য আছে। গতিকে সেইকাৰণে ইয়াক কি বুলি কোৱা হৈছে, ডাজ দিছ এনিমেলছ ইজ কানেক্টিং লিংক বিটুইন দি ৰেপটেলিকা এণ্ড মেমেলছ। সেয়ে ইহঁতক কি বুলি কোৱা হৈছে, সৰীসৃপ প্ৰাণী আৰু স্তন্যপায়ী প্ৰাণীৰ মাজৰ যোগসূত্ৰ বুলি কোৱা হৈছে। গতিকে আমি এই দুটা উদাহৰণ আজি আমি এইখিনিতে সামৰণি মাৰিলোঁ। গতিকে কিবা বুজি নোপোৱা থাকিলে তোমালোকে জনাবা, মই নিশ্চয় সেইখিনি বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।